ছবছৰ কষ্ট মাজতে মনতে থিৰাং কৰিলোঁ যে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ বুলি পেলাই তো আৰু সেইমতেদি স্পৰ্টছ কোটাত এটা উলিয়াইছিলে কটন কলেজৰ ফালৰ পৰা আমাক ফ্লেক্সিবিলিটি এটাৰ ছাবজেক্ট দিছিলে BA স্পৰ্টছ বুলি কেনে চ' সৰ্বশেষত গ'লে আজি পালোঁ ডিগ্ৰীটো ভাল লাগিছে একাডেমিক লাইনতো অকণমান আগুৱাই লৈ গ'লোঁ আজি জুবিন দাৰ মৰমৰ হিমাত আছে এটা সন্মান পাইছে জুবিন দা নাই কিন্তু জুবিন দায়ো আজি এইখন মঞ্চতে দিল্লীত উপাধি পাইছে সন্মান পাইছে যদি থাকিল হয় দাদা নিশ্চয় যথেষ্ট ভাল লাগিল হয় কিন্তু মই ভাবোঁ থকা হয় ভাল লাগিল হয় আৰু থকাৰ টাইমত হ'লে বেছি ভাল পালোঁ হয় তথাপিও যি নহওক তেওঁ মোৰ মাজত সদায় আছেই আৰু মই এইখিনিতে কৈ দিওঁ এইটো সন্মান নহয় এইটো মোৰ কষ্ট আৰু মোৰ শিক্ষাগুৰুসকলৰ কষ্টৰ কাৰণে আজি এইখন পাইছোঁ